মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰাণীৰ পৰিপুষ্টি অৰ্থাৎ নিউট্ৰিশ্যন ইন এনিমেলছ নামৰ দ্বিতীয় পাঠটি লৈ আনিছোঁ। পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ত্ত কৰিব পৰাকৈ সহজভাৱে প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চালে তোমালোকে যথেষ্ট উপকৃত হ'বা। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাণীৰ পৰিপুষ্টি শীৰ্ষক পাঠটিৰ অনুশীলনী প্ৰথম প্ৰশ্নটো হ'ল খালী ঠাই পূৰ কৰা। মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল আহাৰ গ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু মলত্যাগ। মই আণ্ডাৰলাইন কৰি দিয়া নাই, ইয়াত মই যিবিলাক খালী ঠাইবিলাক ব্ৰেকেটৰ মাজত দেখুৱাইছোঁ। 2 নম্বৰটো হ'ল মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত বা লিভাৰ। চি নম্বৰটো হৈছে পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস উলিয়ায়, যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ডি নম্বৰটো হ'ল ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰবদ্ধ থাকে, যাক ভিলাই বোলে। ই নম্বৰটো হ'ল এমিবাৰ খাদ্যৰ ইক্তিকাত জমা হয়, যিটোক ফুড ভেকুল বুলি কয়। 2 নম্বৰ প্ৰশ্ন হ'ল তলৰ বাক্যবোৰত শুদ্ধ অশুদ্ধ বিচাৰ কৰা। এ. শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ হয়, ইয়াৰ উত্তৰ হৈছে অশুদ্ধ। বি নম্বৰটো জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে, শুদ্ধ। পিত্তাশয়ে পিত্তৰস জমা কৰে, শুদ্ধ। ৰোমন্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে, শুদ্ধ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত শুদ্ধ উত্তৰটো বিচাৰা। এ নম্বৰটো স্নেহ পদাৰ্থ অৰ্থাৎ ফেটজাতীয় পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় 1. পাকস্থলীত, 2. মুখত, 3. ক্ষুদ্ৰান্ত্ৰ আৰু 4. বৃহদন্ত্ৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ষুদ্ৰান্ত্ৰত। বি নম্বৰটো পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় 1. পাকস্থলী, 2. খাদ্যনলী, 3. ক্ষুদ্ৰান্ত্ৰ আৰু 4 নম্বৰ বৃহদন্ত্ৰত। ইয়াৰ উত্তৰ হ'ব বৃহদন্ত্ৰত। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো হৈছে স্তম্ভ 1ত দিয়া বিষয়বস্তুবোৰ স্তম্ভ 2ৰ লগত মিলোৱা। ইয়াত মই আস্তানি মিলাই দিয়া নাই, ইয়াত পোনপটীয়াকৈ মই স্তম্ভ 1 আৰু স্তম্ভ 2ৰ উত্তৰকেইটা মিলাই দিছোঁ। স্তম্ভ 1ত আছে খাদ্যৰ উপাদান, স্তম্ভ 2ৰ পাচনৰ ফলাফলৰ লগত মিলিব। কাৰ্বহাইড্ৰেট মিলিব চেনিৰ লগত। স্তম্ভ 1ৰ প্ৰটিন মিলিব স্তম্ভ 2ৰ এমিনো এচিডৰ লগত। স্তম্ভ 1ৰ স্নেহ পদাৰ্থ মিলিব স্তম্ভ 2ৰ ফেটি এচিড আৰু গ্লিচাৰলৰ লগত। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে ভিলাই কি, সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি? উত্তৰ ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে, এইবোৰকে ভিলাই বোলে। ইয়াৰ অৱস্থিতি ক্ষুদ্ৰান্ত্ৰত। ভিলাইৰ কাৰ্য হ'ল ই পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে। ভিলাইৰ পৃষ্ঠভাগে পাচন হোৱা খাদ্যবস্তুবোৰ শোষণ কৰে। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হ'ল পিত্তৰস ক'ত উৎপন্ন হয়? খাদ্যৰ কোনটো উপাদানক ই হজম কৰে? উত্তৰ পিত্তৰস পেটৰ ওপৰৰ অংশৰ সোঁফালে অৱস্থিত যকৃত বা লিভাৰ নামৰ গ্ৰন্থিত উৎপন্ন হয়। ইয়াৰ পৰা পিত্তৰস নিঃসৰণ হয় আৰু পিত্তাশয় বা গলব্লাডাৰ নামৰ সৰু মোনা এখনত জমা হয়। পিত্তৰসে স্নেহ বা ফেটজাতীয় উপাদানক হজম কৰে। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্ন ৰোমন্থক প্ৰাণীয়ে অৰ্থাৎ ৰুমিনেন্টছে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি? উত্তৰ চেলুলোজ।
ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদন্ত্ৰৰ মাজত অন্ধান্ত্ৰ বা চিকাম নামৰ এটা ডাঙৰ মোনাৰ দৰে অংগ থাকে। ইয়াত খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয়, যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে। 8 নম্বৰ প্ৰশ্নটো হ'ল, আমি গ্লুক'জৰ পৰা কিয় ততালিকে শক্তি পাওঁ? উত্তৰ, গ্লুক'জ চেনিৰ সৰল ৰূপ, গতিকে শৰীৰে পোনে পোনে শোষণ কৰিব পাৰে। সেয়ে আমি গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল, তলত দিয়াবোৰ খাদ্যনলীৰ কোন অংশৰ লগত জড়িত? নাম লিখিব লাগে। এ, খাদ্যৰ শোষণত ক্ষুদ্ৰান্ত্ৰ। বি নম্বৰটো, খাদ্য চোবোৱাত কোন অংশ জড়িত? মুখগহ্বৰ। বেক্টেৰিয়া ধ্বংস কৰাত খাদ্যনলীৰ কোন অংশ জড়িত? পাকস্থলী। খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত খাদ্যনলীৰ কোন অংশ জড়িত? ক্ষুদ্ৰান্ত্ৰ। আৰু মল সৃষ্টি হোৱাত খাদ্যনলীৰ কোন অংশ জড়িত? মলাশয়। ইয়াৰ পিছত আছে 9 নম্বৰ প্ৰশ্নটো। ন নম্বৰটো কৰা হ'ল। ইয়াৰ পিছত হ'ল 10 নম্বৰ প্ৰশ্নটো। এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু এটাকৈ পাৰ্থক্য লিখা। উত্তৰ, সাদৃশ্য। এমিবাই খাদ্যবস্তুৰ ওপৰত পাচকৰস নিঃসৰণ কৰে, সেইদৰে মানুহৰ পাকস্থলীতো পাচকৰস নিঃসৰণ হয়। পাৰ্থক্য, মানুহৰ ক্ষেত্ৰত খাদ্যবস্তু পাকস্থলীত জমা হয়, এমিবাই কুতপদৰ সহায়ত খাদ্যবস্তুটোক আগুৰি ধৰি পাচকৰস নিঃসৰণ কৰে। 11 নম্বৰ প্ৰশ্নটো হ'ল, স্তম্ভ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা। ইয়াতো মই স্তম্ভ 1 আৰু স্তম্ভ 2 পোনপটীয়াকৈ মিলাই দিছোঁ। এ, স্তম্ভ 1ৰ লালতী গ্ৰন্থি স্তম্ভ 2ৰ লালতী নিঃসৰণ হয়। এই বিষয়ৰ লগত মিলিব। স্তম্ভ 1ৰ পাকস্থলী স্তম্ভ 2ৰ এচিড বাহিৰ কৰে। স্তম্ভ 1ৰ যকৃত স্তম্ভ 2ৰ পিত্তৰস নিঃসৰণ হয়। স্তম্ভ 1ৰ মলাশয় স্তম্ভ 2ৰ পাচন নোহোৱা খাদ্য সঞ্চয়। স্তম্ভ 1ৰ ক্ষুদ্ৰান্ত্ৰ স্তম্ভ 2ৰ পাচন সম্পূৰ্ণ হয়। স্তম্ভ 1ৰ বৃহদন্ত্ৰ স্তম্ভ 2ৰ পানীৰ শোষণ। ইয়াৰ পিছত যিটো 12 নম্বৰ প্ৰশ্ন আছিল, এইটো মই এই অনুশীলনীৰ শেষত তোমালোকক দেখুৱাই দিম। এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো চাই লওঁ আহা। আমি কেৱল কেঁচা পাতজাতীয় শাক পাচলি আৰু ঘাঁহ খাই জীয়াই থাকিব পাৰিমনে? উত্তৰ, আমি কেৱল কেঁচা পাতজাতীয় শাক পাচলি আৰু ঘাঁহ খাই জীয়াই থাকিব নোৱাৰোঁ। কাৰণ জীয়াই থাকিবলৈ সুষম খাদ্যৰ প্ৰয়োজন, য'ত কাৰ্বহাইড্ৰেট, ফেট, প্ৰটিন আৰু অন্যান্য খনিজ দ্ৰব্যৰ প্ৰয়োজন। কেৱল শাক পাচলি খালে আমাৰ দেহত কিছুমান বস্তুৰ অভাৱ হ'ব, ফলত অভাৱজনিত ৰোগ হ'ব। এইবাৰ আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ আহা। বাৰ নম্বৰ প্ৰশ্নটো হ'ল, পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা। লেবেল দ্য ডাইজেষ্টিভ চিষ্টেম। এইটো হ'ল এটা পাচনতন্ত্ৰৰ ছবি, অৰ্থাৎ ডাইজেষ্টিভ চিষ্টেমৰ ছবি। ইয়াৰ বিভিন্ন অংশবোৰ হ'ল, এইটো হৈছে ষ্টমাক, অৰ্থাৎ পাকস্থলী। এইটো ইয়াৰ পিছত আহিল, এইটো হ'ল গল ব্লাডাৰ, অৰ্থাৎ পিত্তাশয়। লিভাৰৰ পৰা অহা যিবোৰ বাইল জুচ ইয়াতে আহি জমা হয়। এইটো গল ব্লাডাৰটো এটা মোনাৰ দৰে, ইয়াতে বাইল জুচ বা বাইল ৰসবিলাক জমা হয়। ইয়াৰ পিছত এইটো হ'ল পেংক্ৰিয়াছ, অৰ্থাৎ অগ্ন্যাশয়। এইটো পেংক্ৰিয়াছ। ইয়াৰ পিছত আহিল, এইটো হৈছে স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত্ৰ। স্মল ইণ্টেষ্টাইন, এইটো হৈছে স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত্ৰ। ইয়াৰ পিছত এইটো হৈছে লাৰ্জ ইণ্টেষ্টাইন বা বৃহদন্ত্ৰ।
এই ক্ষুদ্ৰান্ত্ৰ ইয়াৰ পৰা গৈ বৃহদন্ত্ৰত সোমাইছে এইটো বৃহদন্ত্ৰ এনেকৈ এইটো বৃহদন্ত্ৰ ইয়াৰ পৰা গৈ এয়া হৈছে ৰেক্টাম বা মলাশয় আৰু এয়া হ'ল এনাছ বা মলদ্বাৰ বা পায়ু এইটো এয়া হৈছে পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ আমাৰ আজিৰ ভিডিঅ'টো ইমানেই তোমালোকৰ কিবা যদি জানিব বা সুধিব লগা থাকিলে কমেন্ট কৰি সুধিবা উত্তৰ দিবলৈ যত্ন কৰিম ভিডিঅ'টো চাই উপকৃত হোৱা বুলি শুনিলে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম শেষত তোমালোকৰ মংগল আৰু সুস্বাস্থ্য কামনাৰে মনোজ শইকীয়া ছাৰ ধন্যবাদ